গুণাহৰ ভজনে কৃষ্ণ আমাৰ দুখক কিছু নধৰি মনে হে ৰাম কৃষ্ণ চৰণ চৰিত্ৰ শুনিয়োক তুক ডাকি হৰি বোল নষ্ট হৌক সংগ দুখ হৰি ৰাম 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 ছবি অসাক্ষাতে অমৃত যেন কৃষ্ণৰ বচন শুনি বেদনিধি ভৈল কৌতূহল জয় জয় কৃষ্ণ বুলি মাতিলানত কৃতাঞ্জলি আজি মোৰ জন্মৰ সাফল অসকিনো মোৰ মহাভাগ চিনিতিও নাপাৱে লাগ ব্ৰহ্মায়াদি পূজা কৰে যাক ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ ভিত যেন পুজিলাই আমাক কোননো ব্ৰাহ্মণ আৰ তুমি হেন দেৱ নিজ ক্ষুদ্ৰ দেৱতাক কৰে সেৱ তুমি বিনা ব্ৰাহ্মণৰ আন গতি নাহি কয় তুমি হে পৰম ইষ্ট দেৱ ভীষ্ম গণিপতি যিটো তোমাৰ অনুচৰ তানে কইনায়াসনত ৰুক্মিণী তোমাতে বিহাদিত ৰাজাৰ আছে চিত তাকো প্ৰভু জানা আপুনি জ্যেষ্ঠ পুত্ৰ ৰুক্ম জানি তোমাক দিবাক শুনি মহাক্ৰোধে বাঢ়িল ৰাজাক এতেকে তোমাৰ পাশে আতি সমসা অবিলাসে ৰুক্মিণীহে পঠাইলাই আমাক এহি বুলি পত্ৰ খানি কৃষ্ণৰ হস্তত দিলা মুদ মেলি চাখিলা মাধৱে বিপ্ৰক বোলনত তুমি আপুনি পঢ়িও গুৰু মই শুনি মই থাকো প্ৰেম ভাৱে হে ৰাম কৃষ্ণ আজ্ঞা হিৰে ধৰি বেদনিধি পত্ৰ ধৰি পঢ়িবে লাগিলা মৃদু কহৰি ৰুক্মিণীৰ কচয় শুনান্তে অমৃতময় একচিতে শুনন্ত মুৰাৰী ৰাম ৰুক্মিণী বদতি হেৰা ভুৱন সুন্দৰ প্ৰভু মই কোটি নমস্কাৰ শুনি তজুৰূপ গুণ লাজ কাজতে জীৱন তোমাতে পখিল আমাৰ যিটো প্ৰভু তজুগুণে পুৰাণ তাজনৰ মানে নিখিল পাতক কৰে ক্ষয় ওয়াকে শুনি ভৈলো ভুল খোজা তজ পদ কুল জানি দয়া কৰা কৃপাময় কলৈক মোহন প্ৰভু শুনি আছো তজুৰূপ কোটি
মদনে সমনয়ে এহি শুনি মনে গুণি বৰিলো স্বামী বুলি তোমাকে কচিত হৈয়ে জুনু বোলা বদভূত ৰাজাৰ কন্যায়ে এইটো আপুনি পঠায় স্বামী বৰি নহিকে আশ্চৰ্য এইটো তজু ৰূপ গুণ শুনি অচিতক ধৰিব কেনে কৰি কোন মহাৰূপৱতী কুলৱতী গুণৱতী আছে ইটো কইনা সংসাৰত কন্যা কালে তুমি হেন সমান স্বামীক পাই নভজিয়া ভজিবান কুলে শিলে ৰূপে গুণে তৰু নবয়স ধনে এই প্ৰভাৱে তোমাক সমনাই এতেকে তোমাক মই নিশ্চয় বৰিলো স্বামী দেখা কৰ পিলো তজু পাই ৰাম হেন জানি দাসী কৰি প্ৰভু মোক নিয়া হৰি আপুনি আহিয়া বাহু বলে প্ৰমত্ত সিংহৰ ভাগ নুচু কচি গালে তাক মুহুক নপাও কহিহু পালে যেবে মই জন্মে জন্মে তোমাক ৰাধি আছো ভকতি কৰিয়াই কচিতে কৰি মহাযজ্ঞ দান হোম বৰ্ত তীৰ্থস্থান দেৱ দ্বিজ পুঁজি বিধিব তেবে আহি প্ৰভু হৰি মোহৰ হাতত ধৰি হৰি নিয়া কমল নয়নে শিশু পালয় আদি কৰি চুইবা কনৌ পাও কমুক তেবে মোৰ নহয় জীৱন জুনো বোলা বন্ধু গণে শিশু পালকে খেদে মই কি কৰিব যাই সুৰা তাৰ কহো কথা মোক যেবে আছে বেথা ঝান্ত কৰি আশা যদুৰায় বিবাহক লাগি প্ৰভু ইয়াৰ 2 দিন আছে অলক্ষিতে আশায়ে কেশৰে চতুৰংগ সেনা সাজি পাছত শুকলৰি লাগিবে ক দুৰ্ঘুৰ মৰ নামত অজিত তুমি লীলাই জিনিবা স্বামী দৈত্য জনা সংদয়াদি কৰি মৰ দিয়া খবাৰো বল ৰাক্ষস বিবাহে মোক বিহা কৰি নিয়া প্ৰাণ হৰি যেবে বোলা শিশু পালে বল কমৰ দিব মই তাক লাগি কিছু চিন্তা নাই ৰাজাৰ কুমাৰী তুমি অনতে সপুৰত থাকা তোমাকেহে পাইব কোন ঠাই বন্ধু বান্ধৱক তজু নামাৰিলে কেনে কৰি বিহা মই কৰিব তো
মাক ইহাৰ উত্তৰ প্ৰভু শুনি কহো মই অ নলাগে বান্ধৱ বধিবাক ঐ আমাৰ ৰাজ্যত হেন আছে এক কুলাচাৰ অ দেৱযাত্ৰা বুলি কয় তাক বিবাহৰ পূৰ্ব দিনা প্ৰথমে কন্যা কনিয়া অ নমস্কাৰ কৰাৱে দুৰ্গাক মই প্ৰভু সিদিনা মন্দিৰৰ বাজ হুয়া অ যাইবু মহামায়া পূজিবাক গৃহ কয়াননতে চলি কি বেলা বনমালি অ প্ৰয়াসে সৰিবায়া মাক যেবে বোলা কি কাৰণে ইয়াতে প্ৰবন্ধ কৰা শিশুপাল সৰ্বগু নাকৰ তাকে বৰ স্বামী কৰি বুলি বাসা যদি হৰি অ তেৱে শুনা মুহুৰ উত্তৰ উমাপতি সমকৰ মহনত সকলে যাৰ বাঞ্চে পদ পংকজ ধূলি হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যেবে তেবে জীৱতে জীবু সমূলি শিশু পালনি বাতিক বিখ্যাত অধিক দেখো চকুৰ নচাওঁতে ৰকৰি তোমাৰ ৰাতুল দুই ঈশ্বৰ নখিয়াত ধৰি প্ৰাণকতে জীবু মই কৰি উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এহিমতে কুটি যুগমানে তজু পদ প্ৰসাদক যাবত নাপাওঁ মানে তাৱে মই নেৰিবু যতনে হেন জানি কিবা সিন্ধু ভকত জনৰ বন্ধু মোৰ প্ৰাণ ৰাখায় কি হৰি সৈতে 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 আন মই নভজিবু তোমাকে সেই আছো বুকে ধৰি ৰাম শুনি সভা সদ শুয়াতি নিশবদ ৰুক্মিণীৰ দেখিও ভকতি আছা দৃঢ় চিত মাধৱত কৰা সত্য অয়ান কণ যাও কমোৰ মতি কৃষ্ণকেহে পুজিবহু কৃষ্ণকেহে ভজিবহু কৃষ্ণৰেহে লৈব গুণ নাম সি সত্য কৰি মনে অনন্ত কন্দলি ভনে নিৰন্তৰে নাম হৰি ৰাম পদ ব্ৰাহ্মণ বধতি প্ৰভু শুনা যদু পহতি একি গৈ পাখন দেখ ঠাইলা মহাসতী নিবেদিলো আহিত যু শৰণ কমলে বিমৰিষি যেন জুৱাই
কৰায়ো সকলে শুক নিগধতি শুনি উক বিষ্ণুৰাত কৃষ্ণ ৰুক্মিণীৰ সন্দেশ শুনিয়া যদুনাথ আনন্দে দ্ৰবিলতনু সিয়ৰে সঘনে প্ৰেমত লুটক জৰে কমল নয়নে বিপ্ৰৰ হাতত আপোনাৰ হাতে ধৰি মধুৰ বচনে হাঁহি মাতিলা শ্ৰীহৰি হে ৰাম দেখিব কদি যমুন কেমন অৱস্থা জৰে তনু মন শুনি ৰুক্মিণীৰ কথা যেন মতে মোক চিন্তি ৰুক্মিণী সুন্দৰী নিদ্ৰা নাযায় ৰাত্ৰি দিনে থাকে চিন্তা কৰি ময়ো সেহিমতে ৰুক্মি নিক চিন্তিয়াতি কৰো উৎপাত নিদ্ৰা নাখে দিনে ৰাতি শুনিও কমই নিদ্ৰা নযাওঁ যি কাৰণে তুমি নকহিলে মই জানো শুয়াপনে মোক বৰিয়া সন্ত ৰুক্মিণী বৰ নাৰী প্ৰাণ জানতে আন কন ভজে মোক এৰি পিতৃ মাতৃ গণেও মোহক দিবে প্ৰতি জ্ঞাতি মিত্ৰ আনি আলৈলে কয় অনুমতি ৰুক্ম নামে পাপিষ্টিহে বাধিলে কমুক শিশু পালে নিব খোজে মুহুৰ ভাৰ্যাক বাহু কৰি ঘেৰা কৰো অংগীকাৰ জীৱাৰ জাগনয়াগী সখা সবেতাৰ সবাকে উবেশী হৰি আনিব ৰুক্মিণী কাষ্টৰ মাজৰ পৰা অগ্নি খাজেনি সৰ্বাংগ সুন্দৰী সৰ্ব গুণে সুলক্ষণী মুতে খায়ে কানতে অৰ্পি আছে প্ৰাণ খানি এহি বুলি বিপ্ৰ কবু লীলন্ত যদুপতি বিবাহন খতমিলে পৰ শুই ৰাতি চলো বুলি দাৰু কক মাতি আহানি ৰথ সাজি আনায়া দেখিলা চক্ৰপাণী কৃষ্ণৰ বচন শুনি সাৰথি দাৰুক শৈব সুগ্ৰীব মেঘ পুষ্প বলাশক আমাৰ পৰা আহিছে আমাৰ আইসকল আহিছে আইসকলক সেৱা জনালো কৃষ্ণ আই এয়া আমাৰ বাইদেউ লগতে এই বৈকুণ্ঠ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰ নিৰন্তৰে 7 দিন কাৰ্যসূচীৰে চলি আছে গতিকে তেখেতলোকে আজি দৰ্শন কৰিবলৈ আহিছে কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি উপাম তুহাৰী চৰণকো ৰেণুহত কোটি বাৰেকে কৰোঁ প্ৰণাম আজি আমি উপস্থিত আছোঁ হাতীগড় কুৰকানী বস্তি এইটো কুৰকানী বস্তি গতিকে আমি ইয়াতে তেৰা সমস্ত ৰাইজ একত্ৰিত হয় সমস্ত জগতৰ মংগলৰ কাৰণে কৃতাৰ্থৰ কাৰণে সমস্ত জগত
জগত উদ্ধাৰৰ কাৰণে আজি 7 দিন কাৰ্যসূচীৰে এই মহাভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগ আজি 7 দিন কাৰ্যসূচীৰে আয়োজন কৰিছে আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন। বাপ, আপুনি এই যে অনুষ্ঠানটো লৈছে আপুনি কেনে অনুভৱ হৈছে আপুনি অকণমান কওক। প্ৰথমতে গুৰুজনাৰ চৰিত্ৰ বাণী আমি শ্ৰীমন্ত শংকৰ হৰি ভক্তজনা যেনে কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু গুৰুজনাৰ দিয়া আজি শাস্ত্ৰভাগী পবিত্ৰ ভাগৱত পাঠ আমি আজি 7 দিনা কাৰ্যসূচী হাতীগড় কুলকানী বাগিচাত ধৰিছোঁ। আজি আমি সুখী হৈছোঁ যে এইখিনি কৰিব পাই গুৰুজনাৰ শক্তি ভক্তি আজি আমি সকলো কুলকানী ৰাইজে লৈ ইমানেই আনন্দিত যে গুৰুজনাৰ এই শাস্ত্ৰভাগী চৰ্চা সকলো সমাজতে প্ৰচাৰ কৰিব পাৰে বুলি শক্তি ভক্তি দিয়ে বুলি আমিনো কি জনা সকলো সমাজে হৈ গুৰুজনাৰ সেৱা ধৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ। আমি অত্যন্ত আনন্দিত হৈছোঁ আজি আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ এই বাপ সমস্ত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আহি উত্তমৰো উত্তম এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগ 7 দিনীয়া কাৰ্যসূচীৰে দিনে ৰাতিয়ে আজি আমাৰ ইয়াতে সম্পূৰ্ণ শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি গুণানুকীৰ্তনৰ যোগেদি ৰাইজক যুৱ প্ৰজন্ম তথা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন বাৰ্তা কৰিছে। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আছে, অকণমান 2 এষাৰ আপোনাৰ অনুভৱ কৰক। জয় গুৰু শংকৰ কৃষ্ণ। বোলে গুৰুজনৰ আৰ্হিমতে পূৰ্বপুৰুষৰ নীতিমতে আমাৰ কুৰকানী অঞ্চলৰ পূৰ্বপুৰুষসকলে প্ৰতিষ্ঠা কৰি লৈ যোৱা এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগ 7 দিন 7 ৰাতি অবিৰতভাৱে আমাৰ ইয়াত পাঠ কৰিবলৈ লোৱাইছে। ইয়াত বহুত দূৰ দূৰণি ভক্তসকলো আহিছে। আমি এই ভক্তসকলক যেনেদৰে সা শুশ্ৰূষা কৰিব পৰা নাই, কোনোবা জেগাত ত্ৰুটিও ৰৈ যাব পাৰে। গতিকে সমস্ত দুখ প্ৰভু ভগৱন্তই কৃপা কৰিব আৰু এইদৰে ভকত বৈষ্ণৱক আমি সেৱা কৰি থাকিবলৈ ভগৱানে যেনে শক্তি দিব। কৃষ্ণ কৃষ্ণ। আমাৰ আইসকলৰ ফালৰ পৰা অকণমান অনুভৱ জানিব বিচাৰিছোঁ। আই কৃষ্ণ কৃষ্ণ। আই কৃষ্ণ কৃষ্ণ। আমাৰ আজি পাল আছিলে, ভকতক সেৱা কৰি আমাক ভাল লাগিছে আৰু সেৱা কৰি যাবলৈ কৃষ্ণ কৃষ্ণ। 7টা দিন আপোনালোক দিনে ৰাতিয়ে সেৱা কৰি আছে। ভকত সেৱাই মূল বস্তু। গতিকে ভকতৰ জৈতে থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰে তেখনে পবিত্ৰ। এই তেনেহেন অমৃত বাণীকে হাৰুগত কৰি আমাৰ মাজত উপস্থিত আছে এই বৈকুণ্ঠ কল্পতৰু মহাভাগৱত শাস্ত্ৰ, যি মূল পাঠকী হিচাপে দায়িত্বত আছে, সহযোগী পাঠকী আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ টুকলাই চিনামৰা টুকলাইৰ নিবাসী আমাৰ পৰম শ্ৰদ্ধাৰ লক্ষীনাথ বাপজন। আমি তেখেতৰো অকণমান বাইট লৈছোঁ। কৃষ্ণ বাপজন সেৱা জনালোঁ। শংকৰ সৰ্বগুণ জাতি নাহি কম তোহাৰ চৰণৰ এনেকুৱা শতকোটি বাৰেকো কৰোঁ প্ৰণাম। কৃষ্ণ কৃষ্ণ। আজি গুৰু বাণীজী সেইমতে আমি ৰাজ্যৰ আজ্ঞা ক্ষীৰত লৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী ইয়াতে 7 দিনীয়া কাৰ্যসূচীৰে ইয়াতে শ্ৰৱণ কীৰ্তন কৰা হৈছে। তাকে আমাক অধমক মূলৰ দায়িত্ব দি ৰাইজে ইয়াতে 7 দিনৰ কাৰণে মাতি আনিছে। আমি ৰাইজৰ আজ্ঞা ক্ষীৰত লৈ ইয়াতে আৰু জনাই নজনাই শুদ্ধ অশুদ্ধ এই মূলৰ আসনত বহি পাঠ বাগি ইয়াতে কীৰ্তন কৰা হৈছে। এইখিনি কৰিবলৈ যাওঁতে হয়তো আমাৰ নিয়ম প্ৰণালীত আগপাছ বৰা দুটা দম্ভনৈশ্য অহংকাৰ শতকোটি অপৰাধ হ'ব পাৰে, সৰ্বপৰাধ যাতে ক্ষমা কৰে আৰু সকলো ৰাইজৰ মংগলৰ অৰ্থে বিশ্ব শান্তিৰ অৰ্থে আজি এই কুলকানী চাহ বাগিচাৰ সমস্ত ৰাজ্যে একতাপিত হৈ ইয়াতে 7 দিনীয়া কাৰ্যসূচীৰে সংকল্প কৰি আজি ইয়াত মহাভাগৱত শাস্ত্ৰভাগী ইয়াত শ্ৰৱণ কীৰ্তন কৰা হৈছে। এইখিনি কৰিবলৈ যাওঁতেও যদি ৰাইজৰো কিবা ভুল ভ্ৰান্তি হৈছে যাতে অসমবাসী ৰাইজে ক্ষমা কৰিব আৰু আমি যিমান পাৰিছোঁ সিমানে ৰাইজক সেৱা ধৰিবলৈ আমাৰ আইসকলেও আছে লগত আমাৰ আৰু সমস্ত ৰাইজ একতাপিত হৈ ইয়াত ৰাইজকো সেৱা কৰিছে। যিমান পাৰিছোঁ আমি সিমানে ভালকৈ কৰিব বিচাৰিছোঁ যাতে আগলৈ এই গুৰু ধৰ্ম আৰু আগবাঢ়ি যায়, সকলোৱে যাতে নাম ধৰ্মলৈ আহে তাৰ বাবে আমি সকলোকে আহ্বান কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কতদিনে পাইলা দা যায় গৰ কানগৰ অসাখ্যাতে বৈকুণ্ঠ যেন জলে জাতিষ্কাৰ অনন্তৰে পাইল মাধ বৰ সিংহ দ্বাৰ। হে ৰাম দিয়াৰ পাল নিশা ভেটা
লন্ত মাধৱত বখি আছা কৃষ্ণ হেম ময়য়াখনত ব্ৰাহ্মণে দেখিল পূৰ্ণ ব্ৰহ্ম মাধৱক মাধৱ চালি লগাৱ দেখিয়া বিপ্ৰক নমস্কাৰ কৰি ধৰে নিয়া আংকুৱালি আপোনাৰ আসনে